নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। মাথো অৰ্হতা আপোনালোকৰ 8 পাছ 10 পাছ হ'লেই আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল পাব। আপোনালোকৰ 12,500ৰ পৰা আপোনালোকৰ 52,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকে মিছ নকৰিব, অতি সোনকালে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰক। ব্লক চাই লওঁ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন। আপোনালোকে চাব পাৰে এইসমূহ পদ আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহা 12,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰ বাবেও আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 8 পাছৰ পৰা আপোনালোকে 12 পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহা 10,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ আবেদনৰ লাষ্ট ডেট ৰখা হৈছে, আপোনালোকে চাব পাৰে 21 মে'লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে এইটো এড্ৰেছত চেণ্ড কৰিব লাগিব, আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু এইসমূহ পদৰ বাবে কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, আপোনালোকৰ মৌখিক পৰীক্ষাৰ যোগেই আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।